সম্প্ৰতি সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে নানা ধৰণৰ উচ্চবাচ্য চলি থকাৰ সময়ত গৰজি উঠিছে প্ৰাক্তন বিধায়ক আব্দুল আজিজ। সংখ্যালঘু আন্দোলনৰ শক্তিশালী নেতা আজিজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মই বিধায়ক হৈ থাকিলে বিধানসভাৰ ভিতৰে বাহিৰে সংখ্যালঘু সম্প্ৰদায়ক গালি সপনি পৰা সকলক উভতি ধৰিলোহেঁতেন। আজিজে 2024ত সামগুৰিত নিৰ্বাচন খেলাৰ বাবে দিনে নিশাই চলাই আছে প্ৰচাৰ। সামগুৰি তেওঁৰ পুৰণি সমষ্টি বুলি দাবী আজিজৰ। 1991 চনত সামগুৰিত প্ৰতিদ্বন্দ্বিতাত নামি শিঙিমাৰী আৰু বাজিয়া জিলা পৰিষদত সৰ্বাধিক ভোট লাভ কৰিছিল বুলি দাবী প্ৰাক্তন বিধায়ক আজিজৰ। না এইটো এই অঞ্চলৰ ৰাজ্যৰ সামগুৰি সমষ্টি মোৰ পুৰণা সমষ্টিটো। 91 চনত এই সমষ্টিত মই নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ আৰু এইটো অঞ্চলত শিঙিমাৰী জিলা পৰিষদ আপোনাৰ ভাজিয়া গাঁও জিলা পৰিষদ এই দুটা জিলা পৰিষদত মই হায়েষ্ট নাম্বাৰ ভোট পাইছিলোঁ আৰু এইসকল মানুহে মোক ব্যক্তিগতভাৱে চিনি পায়। এতিয়া আকৌ সামগুৰি সমষ্টিত মই পৰি গৈছোঁ। মোৰ হাতীপুখুৰী গাঁও পঞ্চায়তখন, উত্তৰ খাটোৱাল গাঁও পঞ্চায়তখন আৰু দক্ষিণ খাটোৱাল গাঁও পঞ্চায়ত, চাইদুৰীয়া গাঁও পঞ্চায়ত, ৰূপহী গাঁও পঞ্চায়ত এইবিলাক এতিয়া আপোনাৰ খেৰিত পৰি কাঞ্চানপুৰ গাঁও পঞ্চায়ত, গৰাজান গাঁও পঞ্চায়ত এইবিলাক এতিয়া সামগুৰি সমষ্টিত পৰি গৈছে। গৰাজান জিলা পৰিষদটো সম্পূৰ্ণ সামগুৰিত পৰিছে। গতিকে মই ইয়াত আহিছোঁ, মাগৰিবৰ নমাজ পঢ়িলোঁ, মানুহখিনি গোট খালে, মই অলপ আলোচনা কৰিলোঁ আৰু আজিৰ পৰিস্থিতি সম্পৰ্কে ক'লোঁ। বিশেষকৈ মদনী চাহাবৰ সম্পৰ্কটো আজি ৰাইজে উত্থাপন কৰিছিল। মই অন্ততঃ এই সম্পৰ্কে এটা আপোনাৰ সমাগত 26ৰ নিৰ্বাচন বেছি দিন সময় নাই। আপুনি কিছুদিন ৰাজনৈতিকৰ পৰা আপোনাৰ সক্ৰিয় ভূমিকাত নাছিল আৰু বৰ্তমান দেখা গৈছে যে আপুনি সক্ৰিয় ভূমিকা পালন কৰি আছে। আপুনি 26ত কি সামগুৰি সমষ্টিত খেলিব? চাওক, মই যেতিয়া দেখিলোঁ সামগুৰি সমষ্টিৰ ভাজিয়া গাঁও আৰু আপোনাৰ শিঙিমাৰী জিলা পৰিষদ এই দুখন জিলা পৰিষদ আৰু মোৰ গৰাজান জিলা পৰিষদখন 3টা জিলা পৰিষদ পৰি গ'ল। লগতে বকতগাঁও জিলা পৰিষদো নগাঁও সদৰ সমষ্টিৰ পৰা আহি গ'ল ইয়াতে। তেতিয়া মই এটা সিদ্ধান্ত লৈছোঁ যে এতিয়া মই আকৌ সামগুৰি, যোৱাবাৰ মই ইলেকশ্যন খেলা নাই, বাদেই দিছিলোঁ, কিন্তু আজি যিটো পৰিস্থিতি আহিছে মই লাষ্ট টাইম এটা চেষ্টা কৰিম যে অসমৰ বিধানসভালৈ আকৌ যাবলৈ মই চেষ্টা কৰিম, যাতে অন্ততঃ একো কৰিব নোৱাৰিলেও এই মানুহখিনি সম্পৰ্কে যিমান উচ্চবাচ্য কথা বাৰ্তা হয় বিধানসভাত বা বাহিৰত, অন্ততঃ এইবিলাকৰ এটা প্ৰতিবাদ কৰিব পাৰিম। আৰু আজিতো অসমৰ বিশেষকৈ আমাৰ মানুহবিলাকৰ খোৱা লোৱা চলা ফিৰা চব আছে। আমাৰ মানুহতো MLAৰ পিছে পিছে নাখায়, ঘূৰি নাখায় নহয়। এটা সময় আছিল MLA পিছে পিছে ঘূৰিছিল। আজিকালি মানুহখিনি MLAৰ ওচৰত যোৱাৰ অনুভৱেই নকৰে, কাৰণ প্ৰত্যেকটো মানুহ আজি কৰ্ম কৰি খায়। আজি ডেইলি হাজিৰা কৰিলে এজন মানুহক 600 পায়, এজন MLAৰ ঘৰত গ'লে কেইটকা পাব? ডেইলি নাপায় নহয়। গতিকে মই এটা সিদ্ধান্ত লৈছোঁ যে মই ইণ্ডিপেণ্ডেণ্টলি, নিৰ্দলীয়ভাৱে, কোনো ধৰণৰ নহয়, মই ইণ্ডিপেণ্ডেণ্টলি মই সমষ্টিত ঘূৰি আছোঁ আৰু মানুহখিনিক মই অনুৰোধ কৰি আছোঁ, মোৰ ছবি যিটোৱেই হওক আপোনালোকে মোৰ ছবিক নহয় মোৰ নামৰ ওপৰত ছবিটোত ভোট দিব। আৰু সেই হিচাপে মই আজি 2 মাহ ধৰি পঞ্চায়ত ইলেকশ্যনৰ বহু আগৰ পৰাই মই সমষ্টিত নামি আছোঁ। বিভিন্ন 4খন জিলা পৰিষদ অলৰেডি মই এবাৰ দুবাৰ ঘূৰা-ঘূৰি কৰিলোঁ। সেই হিচাপে ইয়াতে মোৰ দ্বিতীয়বাৰ পদাৰ্পণ হ'ল। আজি মাগৰিবৰ নমাজ ইয়াতেই মই আদায় কৰিলোঁ। গতিকে মোৰ এটা বিশ্বাস, অহা নিৰ্বাচনত যদি মই জীয়াই থাকোঁ অন্ততঃ মানুহে মোক ভোট দিব আৰু মই বিধানসভালৈ যাম বুলি মোৰ এটা বিশ্বাস হৈছে। মই বিধানসভালৈ যাব পাৰিম। দল মোৰ হাতত নাই, দলৰ কানভাছ মই নকৰোঁ, কাৰণ ক'ত যাব? কংগ্ৰেছে আইন বনাইছে, BJP আৰু AGPয়ে মিলি পূৰা ইভিকশ্যন চলাই আছে। গতিকে ইয়াততো এনেকুৱা এটা দল নাই যি দলে আমাক চৰকাৰ কৰি সহায় কৰিব পাৰিব। এইটো সময়ত আপুনি যদি বিধানসভাত থাকিলেহেঁতেন আপোনাৰ কেনেকুৱা প্ৰতিক্ৰিয়া হ'লহেঁতেন? নাই, মইতো প্ৰত্যেকটো কথাত প্ৰতিবাদ কৰিলোঁ হয়। মুছলমানৰ বিৰুদ্ধে যিমান কথা ক'লে, কাৰণ মই বিধানসভাত আছিলোঁ নহয়। 2006ৰ পৰা 2011ত মই বিধানসভাত আছিলোঁ। তেতিয়া কংগ্ৰেছৰ গভৰ্ণমেণ্ট চলিছে। এইজন আজিৰ মুখ্যমন্ত্ৰী, তেতিয়া স্বাস্থ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, তেখেতকো মই পাইছোঁ বিধানসভাৰ মজিয়াত। মইতো কোনো কথা এৰা নাই। আৰু কালি এতিয়া মই বিধানসভাত থাকিলে মোৰ যোগ্যতাটো কি আছে অসমৰ মুছলমানে আৰু গম পালে হয়। মইতো এৰি দিয়া মানুহ নহয়, ৰাইট পইণ্টত মই কাকো এৰি দিয়া মানুহ নহয়। মইতো কাৰো মেধিপট্টাত নাথাকোঁ নহয়। মই ভাৰতীয় নাগৰিক হিচাপে যেতিয়া বিধানসভালৈ যাম, মোৰ মানুহৰ ওপৰত উচ্চবাচ্য কথা ক'ব, মই বহি থাকিম নেকি? যিসকলৰ ভোট লৈ মই বিধানসভাত যাম সেইসকলৰ স্বাৰ্থৰ সকলোৱে মই মাতিম। মইতো এনেকুৱা মানুহ নহয় যে দল মালা চলা মানুহ। মই AGPৰ বিধায়ক আছিলোঁ, হুইপ মানিছোঁ নেকি? মইতো মানা নাই। আজি কংগ্ৰেছৰ যিসকল বিধায়ক আছে মাতাৰ সাহস আছে নেকি? আজি ৰকিবুল হুছেইনে মাতিব পাৰিব নেকি যেতিয়ালৈকে গৌৰৱ গগৈয়ে অনুমতি নিদিব? গতিকে মই অসমৰ ৰাইজক আজি ইয়াৰ জৰিয়তে আপোনালোকৰ মিডিয়াৰ জৰিয়তে ক'ম, অহাবাৰ আপোনালোকে নিৰ্বাচনত
ইৰেছপেক্টিভ অফ কাষ্ট এণ্ড কমিউনিটি, হিন্দু মুছলমান সকলো সম্প্ৰদায়ক মই অনুৰোধ জনাইছোঁ, আপোনালোকে দল নপঠাই ব্যক্তি পঠাব, বিধানসভালৈ ব্যক্তি পঠাব, আপোনাৰ পাৰ্লামেণ্টত ব্যক্তি পঠাব। যেনেকৈ আছাদুদ্দিন ওৱাইচি এজন MP পাৰ্লামেণ্টত কোনো প্ৰসংগ এৰি নিদিয়ে, তাৰ যোগ্যতা আছে।